হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 11ৰ চেপ্টাৰ 2 মোশ্যন ইন ষ্ট্ৰেইট লাইনৰ বিষয়ে আলোচনা কৰিম। অলৰেডি ইয়াৰ আগৰ ক্লাছত আমি চেপ্টাৰ 1 একক আৰু যুগ্মকৰ বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত আমি এই চেপ্টাৰ 2ৰ কিছুমান MCQ প্ৰেক্টিছ কৰিম। গতিকে আমি এই চেপ্টাৰটো আলোচনা কৰাৰ আগত আমি কিছুমান ইম্পৰ্টেণ্ট টপিকছ আছে, যেনেকৈ মেকানিক্স কি হয়, তাৰপিছত ষ্টেটিক্স কি হয়, কাইনেমেটিক্স কি হয়, ডাইনামিক্স কি হয়, ৰেষ্ট, মোশ্যন, এইবিলাকৰ সৰু সুৰা বস্তু আমি অলপ জানি লওঁ। মানে মেকানিক্সটো হয় ফিজিক্সৰ এনেকুৱা এটা ব্ৰাঞ্চ, যি ব্ৰাঞ্চত কাৰ বিষয়ে ডিলছ কৰা হয়, কাৰ বিষয়ে ষ্টাডি কৰা হয়, যিটো কোৱা হয় আমি কি বুলি কওঁ, ফ'ৰ্চ, ষ্টাডি অফ ফ'ৰ্চ এণ্ড মোশ্যন। গতিকে মোশ্যনৰ বিষয়ে এণ্ড দেয়াৰ ৰিলেশ্যনশ্বিপ। গতিকে ফ'ৰ্চ, মোশ্যন আৰু এই দুটা ৰিলেশ্যনশ্বিপৰ বিষয়ে য'ত আমি ষ্টাডি কৰোঁ, সেই ব্ৰাঞ্চটোৰ নাম হ'ল কি, মেকানিক্স। গতিকে মেকানিক্সক আমি 3টা পাৰ্টত ডিভাইড কৰিব পাৰোঁ। এটা হ'ল কি ষ্টেটিক্স, আনটো হ'ল ছেকেণ্ডটো হ'ল কাইনেমেটিক্স, যিটো আমি অসমীয়াত কি বুলি কওঁ, গতি বিজ্ঞান, আৰু ডাইনামিক্স। গতিকে আমি এই চেপ্টাৰটোৰ নাম হ'ল আমাৰ কি, কাইনেমেটিক্স। গতিকে আমি ইয়াতে গোটেইখিনি বস্তু পঢ়িব লাগিব। চ' আমাৰ এই চেপ্টাৰটো গতি বিজ্ঞান 1 হয়। গতিকে ষ্টেটিক্স কি হয়, দ্য ব্ৰাঞ্চ অফ মেকানিক্স। মেকানিক্সৰ যিটো ব্ৰাঞ্চত আমি কি কৰোঁ, অবজেক্টটো ৰেষ্টত থাকে, যিকোনো বস্তু এটা ক'ত থাকে, ৰেষ্টত থাকে, আমি সেইটোক কি বুলি কওঁ, ষ্টেটিক্স বুলি কওঁ। আৰু কাইনেমেটিক্স হ'ল দ্য ব্ৰাঞ্চ অফ মেকানিক্স হুইচ ডিলছ উইথ দ্য মোশ্যন। গতিকে যিটো অফ অবজেক্ট অনলি উইদাউট কনচিডাৰিং দ্য কজ অফ মোশ্যন। গতিকে আমি কাইনেমেটিক্সটো হ'ল মেকানিক্সৰ যিটো ব্ৰাঞ্চত অকল কি কৰা হয়, মোশ্যনৰ, অবজেক্ট এটাৰ মোশ্যনৰ বা গতিৰ বিষয়ে আলোচনা কৰা হয়, উইদাউট কজ। কোনো যে আমি গতিটো পালোঁ, তাৰ মেইন কাৰণটো কি, সেই কাৰণৰ ওপৰত এই ব্ৰাঞ্চত কি কৰা নহয়, ডিছকাছ কৰা নহয়। গতিকে উইদাউট কাৰণত, আমি যদি কাৰণ নজনাকৈ যদি গতিৰ বিষয়ে পঢ়িব যাওঁ কোনো অবজেক্টৰ, সেইটোৰ নাম হ'ল কি, কাইনেমেটিক্স। তাৰপিছত আছে কি, ডাইনামিক্স, দ্য ব্ৰাঞ্চ অফ মেকানিক্স হুইচ ডিলছ উইথ দ্য কজ অফ মোশ্যন ইজ কল্ড ডাইনামিক্স। গতিকে যিটোত আমি মোশ্যনৰ কজৰ বিষয়ে, কজ যিটো আছে, কাৰণ যিটো, সেই কাৰণৰ বিষয়ে য'ত আমি ষ্টাডি কৰোঁ, সেইটোক কোৱা হয় কি, ডাইনামিক্স। গতিকে এইখিনি হ'ল সৰু সুৰা বস্তু, আমি জানি থোৱা ভাল। গতিকে নেক্সট টপিকটো হ'ল কি, ৰেষ্ট এণ্ড মোশ্যন। গতিকে আমি মোশ্যনৰ বিষয়ে পঢ়িম, যিহেতু ইউনিটৰ নামেই হ'ল মোশ্যন ইন ষ্ট্ৰেইট লাইন। গতিকে আমি মোশ্যনৰ বিষয়ে পঢ়িব লাগিব। গতিকে মোশ্যনৰ অপজিট টাৰ্মটো হ'ল কি, আমাৰ ৰেষ্ট। ৰেষ্ট কি হয় আৰু মোশ্যন কি হয়, সেইটো আমি জানিম। An object is said to be at rest if it does not change its position with respect to surrounding. গতিকে উইথ টাইম, গতিকে আমি সাৰাউণ্ডিঙৰ বা টাইমৰ ৰেচপেক্টত যদি কোনো অবজেক্টৰ পজিশ্যন চেঞ্জ নহয়, তেতিয়া আমি তাক কি বুলি ক'ম, ৰেষ্ট বুলি ক'ম। বডিটোৰ কি বুলি ক'ম, ৰেষ্ট বুলি ক'ম। তাৰপিছত মোশ্যন, মোশ্যনটো কি হয়, এন অবজেক্ট ইজ said to be in motion if it changes its position with respect to its surrounding. গতিকে সাৰাউণ্ডিং টাইমৰ ৰেচপেক্টত যদি অবজেক্ট এটাৰ কি হয়, পজিশ্যন চেঞ্জ হয়, তেতিয়া সেই বডিটোক আমি কোনটো ষ্টেটত থকা বুলি ক'ম, মোশ্যনত থকা বুলি ক'ম। গতিকে আৰু যেতিয়া কোনো এটা বস্তুৱে ক'ত থাকিব, মোশ্যনত থাকিব, যে ইয়াৰ বস্তু এটা যদি ইয়াৰ পজিশ্যন এঠাইৰ পৰা আন ঠাইলৈ চেঞ্জ হয়, তেতিয়া আমি ইয়াতে কিছুমান কোৱান্টিটি পাম, ফিজিকেল কোৱান্টিটি। যেনেকৈ ইয়াৰ পৰা ইয়াতে যাওঁতে আমাৰ ফাৰ্ষ্ট লাগিব কি, টাইম। কি লাগিব, টাইম। গতিকে এনেকুৱা ধৰণৰ আমি ফিজিকেল কোৱান্টিটি পাম। ছাপ'জ ইয়াৰ পৰা ইয়াতে যাওঁতে এটা ডিষ্টেঞ্চ কভাৰ কৰিম, গতিকে ডিষ্টেঞ্চ এটা পালোঁ। তাৰপিছত আমাৰ ডিষ্টেঞ্চক আমি কি দি বুজাম, এক্স। এতিয়া টি টাইমত কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে, ছাপ'জ এক্স, তেনেহ'লে ইয়াতে আমি আৰু ফিজিকেল কোৱান্টিটি পাম, যেনেকৈ ভেলচিটি, এক্সিলাৰেশ্যন। আৰু এই ফিজিকেল কোৱান্টিটি যে পাম, এইটোৰ মেইন কাৰণটো হ'ল কি, আমাৰ ফ'ৰ্চ। গতিকে মোশ্যনৰ যদি আমি কেতিয়াবা কোৱা হয়, মোশ্যনৰ মেইন কজটো হ'ল কি, ফ'ৰ্চ। গতিকে আমি ইয়াতে ফ'ৰ্চৰ বিষয়ে ডিছকাছ নকৰোঁ, আমি ইয়াতে অকল কজ, ইয়াৰ কাৰণৰ কাৰণে যিবিলাক আমি কোৱান্টিটি ইয়াতে পাম, সেই কোৱান্টিটিৰ বিষয়ে আমি ইয়াতে ডিছকাছ কৰিম। গতিকে আমি MCQৰ জৰিয়তে বাকী যিমান কনচেপ্ট আছে আগত আলোচনা কৰি যাম। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ব কি, দ্য SI ইউনিট অফ এক্সিলাৰেশ্যন। গতিকে আমাৰ
এক্সিলাৰেশ্যনৰ কি হয় SI ইউনিট ত্বৰণৰ এক্সিলাৰেশ্যনৰ অসমীয়াত কি বুলি কওঁ আমি এটোক আমি কি বুলি কওঁ ত্বৰণ এক্সিলাৰেশ্যনৰ SI ইউনিট SI এককটো হ'ল আমাৰ কি হ'ব এতিয়া এক্সিলাৰেশ্যন কি হয় এটা আমাৰ জানিব লাগিব এক্সিলাৰেশ্যন হ'ল এক্সিলাৰেশ্যনক আমি বুজাও a লেটাৰ স্মল a লেটাৰ দি সো এক্সিলাৰেশ্যন হ'ল চেঞ্জ ইন ভেলোচিটি respect to time বা time taken তে আমি এটোক কি বুলি কওঁ ভেলোচিটি কি এক্সিলাৰেশ্যন বা ত্বৰণ গতিকে ত্বৰণৰ SI একক সুধিছে কোৱেশ্যনত গতিকে ত্বৰণৰ SI একক আমি কি বুলি কম এতে ভেলোচিটিৰ SI একক কি মিটাৰ পাৰ সেকেন্ড বেগৰ SI একক মিটাৰ পাৰ সেকেন্ড আৰু তলত আছে কি টাইম সো টাইম t সো আমাৰ আহিব কি মিটাৰ সেকেন্ড ইনভার্স 2 তো এটো ইজি কোৱেশ্যন হয় ফার্স্ট এটা দুটো কোৱেশ্যন ইজি এলাম তাৰপিছত নেক্সট কোৱেশ্যনত আছে কি যে can the magnitude of displacement be greater than the distance অতে হৰণৰ মান দূৰত্বতকৈ বেছি হ'ব পাৰেনে যে আমাৰ কি কৈছে হৰণ ফার্স্ট কৈছে কি হৰণ আৰু এটা কৈছে কি দূৰত্ব গতিকে এই দুটা কোয়ান্টিটি কি হয় দুটা আমাদের ডিফারেন্স যদি চাও হৰণটো হলে কি হয় যে কোনো এটা বস্তু অতিক্ৰম কৰা যেটো একেবাৰে মিনিমাম ডিসটেন্স যেটো শর্টেজ ডিসটেন্স হয় যে নিম্নতম দূৰত্ব তাক আমি কি বুলি কওঁ হৰণ বুলি কওঁ এই পদটোক আমি কি বুলি কম হৰণ বুলি কওঁ আৰু দূৰত্বটো হল কি যে বডি এটাই যিমান পথ অতিক্ৰম কৰিব বা পাথ ট্ৰেভেল কৰিব কভাৰ কৰিব আৰু সেই পাথটোকে আমি কি বুলি কম দূৰত্ব বুলি কম সো দূৰত্ব আমাৰ এটো হ'ব পাৰে এনেকুৱা হ'ব পাৰে এটো হ'ব পাৰে আমি তিনিটাই দূৰত্ব বুলি কম কিন্তু আমি ইয়াতে হৰণ অকল কোনটো হ'ব যেটো একেবাৰে এটা পয়েন্টৰ পৰা আনটো পয়েন্টত যেটো একেবাৰে নিম্নতম দূৰত্ব হেতুক আমি কি বুলি কম হৰণ বুলি কম সো ইয়াৰ SI একক মিটাৰ বুলি কওঁ ইয়াৰ SI একক আমি কি বুলি কওঁ মিটাৰ বুলি কওঁ গতিকে ইয়াতে কৈছে যে হৰণৰ মান দূৰত্বতকৈ বেছি হ'ব পাৰেনে গতিকে হৰণ কেতিয়াও দূৰত্বতকৈ বেছি হ'ব নোৱাৰে কিন্তু হৰণ কেতিয়াবা আমাৰ দূৰত্বৰ সমান হ'ব পাৰে এটা কন্ডিশনত যে হৰণ এটো আমি ইংলিছত কি বুলি কওঁ ডিসপ্লেসমেন্ট ইকুয়াল টু কি হয় দূৰত্ব ডিসটেন্স এটো কেতিয়াবা হ'ব পাৰে যে হৰণ ইকুয়াল টু কি হয় দূৰত্ব কেতিয়া হ'ব পাৰে এই কন্ডিশনটো আমি তেতিয়াহে ল'ব পাৰিম যেতিয়া কি হয় আমাৰ বডিটো যিকোনো অবজেক্ট যিকোনো বস্তু এটা কি কৰিব স্ট্রেট লাইনত মুভ কৰিব স্ট্রেট লাইন গতিকে সৰলৰৈখিক পথত যেতিয়া গতি কৰিব সৰলৰৈখিক পথ গতিকে যেতিয়া সৰলৰৈখিক পথত বা পাথত যেতিয়া গতি কৰিব তেতিয়া দূৰত্ব আৰু হৰণ কি হ'ব সমান হ'ব পাৰে কিন্তু হৰণটো কেতিয়াও দূৰত্বতকৈ বেছি হ'ব গতিকে এটো যেটো আমাৰ কোৱেশ্চনত দি আছে হৰণৰ মান দূৰত্বতকৈ বেছি হ'ব পাৰে নে কেতিয়াও নহয় সো आंसर হ'ব কি এবাৰ সম্ভৱই নহয় গতিকে নেক্সট which of the following is a vector quantity তলৰ কোনটো ভেক্টৰ কোয়ান্টিটি হয় এতিয়া ইয়াতে আমি যেটো টার্ম পাম হেতু হৈছে কি এটা আছে ভেক্টৰ কোয়ান্টিটি ভৌতিক ৰাশিক আমি ইয়াতে দুটা ভাগত ভাগ কৰি দিব পাৰো এটা হল ভেক্টৰ আৰু এটা হল কি স্কেলাৰ এইবিলাক ইংলিশৰ টার্মটো একে হয় ভেক্টৰ এন্ড স্কেলাৰ এতিয়া ভেক্টৰ কোয়ান্টিটি কোনবিলাক কোৱা হয় যিবিলাক কোয়ান্টিটিৰ কি আছে ম্যাগনিটিউড প্লাস কি ডাইরেকশন যার এই দুটা বস্তু থাকে যেটো কোয়ান্টিটির ম্যাগনিটিউড আৰু কি আছে ডাইরেকশন আছে এটুক আমি কি বুলি কম ভেক্টৰ বুলি কম ম্যাগনিটিউড আমি অসমীয়াত কি বুলি কওঁ যার মান আৰু কি আছে দিক আছে তাক আমি কি বুলি কম ভেক্টৰ আৰু যেটো কোয়ান্টিটিৰ অকল কি থাকে ম্যাগনিটিউড থাকে বাট ডাইরেকশন নাথাকে আমি হেতুক কি বুলি কম স্কেলার কোয়ান্টিটি গতিকে যার যেটো ভেক্টর যেটো কোয়ান্টিটির আমাৰ কি ৰাশিৰ কি হয় ম্যাগনিটিউড আছে কিন্তু ডাইরেকশন নাই হেতুক আমি কি বুলি কম স্কেলার কোয়ান্টিটি গতিকে আমাৰ ইয়াতে যি কেটা ৰাখি দি আছে তে एग्जांपल যদি লও ভেক্টৰৰ কোয়ান্টিটি কি হ'ব যেনেকৈ ভেলোসিটি তে ভেলোসিটিটো আমাৰ কি হয় ভেক্টৰ হয় কিন্তু স্পিডটো কি হয়
স্কেলাৰ হয়। তাৰপিছত আমাৰ ডিসপ্লেসমেন্টটো কি হ'ব, ডিসপ্লেসমেন্টটো হ'ব কি ভেক্টৰ, বাট ডিসটেন্সটো আমাৰ কি হ'ব, এনেকুৱা বহুত কোৱান্টিটি আছে যে স্কেলাৰ আৰু ভেক্টৰৰ মাজত আমি ডিফাৰেন্স উলিয়াব পাৰোঁ। গতিকে এতিয়া কুৱেশ্যন অনুযায়ী আমাৰ তলৰ কোনটো ভেক্টৰ ৰাখি হ'ব, গতিকে স্পীডটো আমাৰ কি হয় স্কেলাৰ কোৱান্টিটি হয়, ভেক্টৰ সুধিছে এইটো নহ'ব। ডিষ্টেন্সো আমাৰ দূৰত্ব আমাৰ স্কেলাৰ কোৱান্টিটি হয়, এইটো নহ'ব। চ' টাইমো আমাৰ স্কেলাৰ কোৱান্টিটি হয়, চ' আমাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব কি ভেলোচিটি। চ' ভেলোচিটিটো কি হ'ব ভেক্টৰ কোৱান্টিটি। চ' নেক্সট কুৱেশ্যন, the area under the velocity time graph represents, এতিয়া আমাৰ কি কৈছে কুৱেশ্যনটোত যে বেগ আৰু সময়ৰ লেখৰ তলৰ কালি কি বুজায়। তে বেগ আৰু সময়ৰ লেখ মানে আমি কি বুজি পাওঁ, যেনেকৈ আমি ইয়াতে যদি লেখটো অংকন কৰোঁ, এইটো হ'ব আমাৰ কি টাইম সময় আৰু এইটো কি ভেলোচিটি বি। গতিকে বেগ আৰু সময়ৰ যিটো লেখ আমি যদি পাওঁ, সেইটো একচুৱেলি বেগ আৰু সময়ৰ লেখক আমি কি বুজায়, যিটো ৰিজাল্ট পাওঁ সেইটোক কোৱা হয় টাইম এক্সিলাৰেশ্যন। গতিকে এই এক্সিলাৰেশ্যনৰ তলৰ যিখিনি এৰিয়া বুলি কৈছে, যে এই লেখডালৰ তলৰ যিমানখিনি এৰিয়া এই গোটেইখিনি যিখিনি কালি আছে এৰিয়া, এইখিনি আমাক কি ৰিপ্ৰেজেন্ট কৰে, এইটোৱে। গতিকে এইটো আমাক কি ৰিপ্ৰেজেন্ট কৰে, ডিসপ্লেসমেন্ট। অসমীয়াত ইয়াক কি বুলি কয়, গতিকে ইয়াৰ কুৱেশ্যনৰ এনসাৰটো হ'ব আন্ডাৰ দ্য এৰিয়া আন্ডাৰ দ্য ভেলোচিটি টাইম গ্ৰাফ। ভেলোচিটি টাইম গ্ৰাফৰ তলৰ যিখিনি এৰিয়া হ'ব বা কালি বুজাব, সেইখিনি কি বুজাব আমাৰ ডিসপ্লেসমেন্টক ৰিপ্ৰেজেন্ট কৰিব। গতিকে আমাৰ ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্সক আমি কি বুলি কওঁ, চ' ইয়াৰ গোটেই এৰিয়াটোৱে আমাক কি বুজায় ডিসপ্লেসমেন্টৰ ইকুৱেল হয়। নেক্সট কুৱেশ্যন, what does the slope of velocity time graph represents? বেগ সময়ৰ লেখডালে কি বুজায়, বেগ সময়ৰ লেখৰ যিটো আমাৰ কি হয় শ্লোপ মিনছ আমি কি বুলি কওঁ প্ৰৱণতা বা নতি বুলি কওঁ বাৰু। গতিকে এইটো কি বুজায় বেগ আৰু সময়। চ' বেগ আৰু সময় বুজিলে আমি কি কম, এইটো কিছু বেগ, এইটো আছে টাইম, এইটো আছে কি ভেলোচিটি, এইটো আছে কোএফিচিয়েন্ট। গতিকে ইয়াৰ দ্বাৰা আমি যিটো কি পাম গ্ৰাফ পাম, সেই গ্ৰাফটো আমাক যিটো শ্লোপ, সেই শ্লোপডালে আমাক কি বুজাব, সাপোজ ধৰিলে আমি শ্লোপ মানে প্ৰৱণতা কি, যে যিকোনো গ্ৰাফে আমাক এক্স এক্সিছৰ লগত যিটো টাইমৰ কি দিয়া থাকিব এক্সিছ দিয়া থাকিব, তাৰ লগত যি এংগেল কৰিব এইটোক আমি কি বুলি কওঁ শ্লোপ বুলি কওঁ। বা আমি যিকোনো পইণ্ট যদি দুটা ধৰো, যিকোনো পইণ্ট যদি আমি দুটা কনচিডাৰ কৰো আৰু এই পইণ্টৰ পৰা পাৰপেণ্ডিকুলাৰে যিটো এংগেল প্ৰডিউচ কৰিব, এইটোক আমি কি বুলি কওঁ শ্লোপ বা প্ৰৱণতা। গতিকে এই প্ৰৱণতাই আমাৰ এইখিনি কি বুজাব, চেঞ্জ ইন ভেলোচিটি। এইখিনি আমাক কি বুজাব, চেঞ্জ ইন ভেলোচিটি। আৰু এইখিনি কি বুজাব, চেঞ্জ ইন টাইম। আৰু চেঞ্জ ইন ভেলোচিটি ইকুৱেল টু এক্সিলেৰেশ্যন ইকুৱেল টু কি হয়, চেঞ্জ ইন ভেলোচিটি ডিভাইডেড বাই চেঞ্জ ইন টাইম। গতিকে আমাৰ এই যিটো শ্লোপটো আমি কেনেকৈ ওলাও, টেন থিটা। চ' টেন থিটা ইকুৱেল টু পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ। চ' পাৰপেণ্ডিকুলাৰ ইকুৱেল টু হ'ব আমাৰ কি ডেল বি, এণ্ড বেছ হ'ব কি ডেল টি। গতিকে আমাৰ এইখিনি হ'ব কি আমাৰ শ্লোপ। আৰু এইটো কাক বুজায়, এইটো এইখিনি মানে আমাৰ কি বুজায় এক্সিলাৰেশ্যন। গতিকে আমাৰ এই যিটো শ্লোপ সেইটো কাক ৰিপ্ৰেজেন্ট কৰিব, এক্সিলাৰেশ্যনক ৰিপ্ৰেজেন্ট কৰিব। গতিকে কাৰেক্ট এনসাৰ হ'ব কি অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 6, which of the following graph represent the uniform motion? এতিয়া আমাৰ এই তলত যিমানকেইটা গ্ৰাফ দিয়া আছে, এইটো কোনটোত ইউনিফৰ্ম মোচন বুজাইছে। এতিয়া আমি ফাৰ্ষ্ট অফ অল জানিব লাগিব কি ইউনিফৰ্ম মোচনটো কি। ইউনিফৰ্ম আমি ইয়াক কি বুলি কওঁ, সুষম গতি। গতিকে এই সুষম গতিটো কি হয়, এইটো ফাৰ্ষ্ট অফ অল এইটো বুজি ল'বা। সুষম গতিটো কি হয়, য'ত আমাৰ কি হয় স্পীড আৰু ভেলোচিটি কি হয় কনষ্টেন্ট, বেগৰ মান কি হয় গতিকে আৰু এটা বস্তু, এইটো চেপ্টাৰ যিহেতু আমাৰ মোচন ইন ষ্ট্ৰেট লাইন, আৰু মোচন ইন ষ্ট্ৰেট লাইনত আমি স্পীড আৰু ভেলোচিটি কি হয় ইকুৱেল হয়। গতিকে এই বস্তুটো মনত ৰাখিবা, ক্ষেত্ৰত আমি ইকুৱেল বুলি ক'ব পাৰো। গতিকে which of the following graph represent the uniform motion, তলৰ কোনটো গ্ৰাফে সুষম গতিক বুজায়। গতিকে আমাৰ ইয়াতে চাব লাগিব যে কোনটো গ্ৰাফে আমাৰ কি বুজাই আছে, বেগৰ মানটো আমাৰ কনষ্টেন্ট বুজাই আছে, যে ইকুৱেল। এতিয়া কনষ্টেন্ট মিন্স কি বুজাব, যে ইকুৱেল টাইম ইণ্টাৰভেলত
টাইম ইন্টারভেলত যদি কি হয় L equal to equal distance যদি সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম কৰে তেনেহলে তাক আমি কি বুলি কম ইউনিফৰ্ম মোশন গতি ইউনিফৰ্ম মোশনত আমি এটো ইউনিফৰ্ম মোশন নহব কাৰণ এটো গ্ৰাফত গতিকে ইয়াতে যেটো আমাৰ ফাৰ্স্ট গ্ৰাফটো দি আছে ফাৰ্স্ট গ্ৰাফত আমাৰ গ্ৰাফটো এনেকৈ গৈছে গতি এই গ্ৰাফত প্ৰথম অৱস্থাত আমাৰ টাইম বাঢ়ি আছে সো টাইম বাঢ়িছে কিন্তু আমাৰ ডিসপ্লেসমেন্টটো x ৰ ভ্যালুটো বা s ৰ ভ্যালুটো বা s ডিসপ্লেসমেন্টটো s দিয়ে বুজাব পাৰি গতিকে আমি ইয়াতে প্ৰথম অৱস্থাত টাইম বেছি বাঢ়ি আছে বা ডিসটেন্স বাঢ়া নাই গতিকে তাৰ পিছত আকৌ ডিসটেন্স বেছি বাঢ়িছে টাইম কম বাঢ়িছে গতিকে ইয়াতে সকলো টাইমত আমাৰ ডিসটেন্স আৰু টাইমৰ যেটো ৰেশিও এটো একে নহয় গতিকে যদি নহয় তেনেহলে আমাৰ এটো কেতিয়াও ইউনিফৰ্ম হ'ব নোৱাৰে তাৰ পিছত নেক্সট এটো হ'ব আমাৰ ইউনিফৰ্ম গতিকে এটো নহয় এটো নহয় সো আমাৰ কারেক্ট आंसर হ'ব কি 0 একেই কোশ্চেন চোৱা which of the following graph represent the negative velocity গতে আমাৰ ইয়াতে নেগেটিভ ভেলোসিটি কোনটো বুজায় এতিয়া এটা বস্তু মনত ৰাখিবা যেতিয়া নেগেটিভ ভেলোসিটি বুলি ক'লে যেটো আমাৰ স্লোপ গ্ৰাফৰ যেটো স্লোপ আমি সেই স্লোপটো যেতিয়া গ্ৰেটাৰ দেন 90 ডিগ্ৰী আহিব আৰু গ্ৰেটাৰ দেন 90 ডিগ্ৰী আহিলে তেতিয়া আমি সেই গ্ৰাফটো আমাক কি বুজাব নেগেটিভ ভ্যালু বুজাব এতিয়া আমাৰ এটোতো টাইমৰ লগত টাইমৰ ৰেসপেক্টত ফাৰ্স্ট গ্ৰাফটো যেটো দিয়া আছে ইয়াতে সবাস ইং চেঞ্জ কৰিলে এতিয়া ফাৰ্স্ট যেটো পইণ্ট দিয়া আছে আমাৰ ইয়াতে যে এটো টাইমৰ লগত কি হৈ আছে ডিসটেন্স কনস্ট্যান্ট আছে বা টাইম আগবাঢ়ি আছে গতি এটোতো কনস্ট্যান্ট এটোতে রেস্টত বুজাইছে এই গ্রাফটোৱে গতি এটোত আমাৰ ইকুৱেল টাইমত ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰি আছে কিন্তু আমাৰ ইকুৱেল ৰেষ্টটো কিন্তু পজিটিভ ডাইৰেকশনত কাৰণ ইয়াৰ যেটো এঙ্গেল ইয়াতে যদি স্লোপ চাও এই স্লোপটো আমাৰ কি হ'ব থিটাৰ ভ্যালুটো 90 ডিগ্ৰীতকৈ কম হ'ব কিন্তু ইয়াতে আমি যদি চাও তেনেহলে ই আমাৰ টাইমৰ লগত কি কৰি আছে টাইমৰ লগত যেটো এঙ্গেল কৰি আছে এটো গ্ৰেটাৰ দেন থিটা ইজ গ্ৰেটাৰ দেন 90 ডিগ্ৰী গতি আমাৰ এই যেটো ইয়াৰ যেটো স্লোপ এটো অলৱেজ কি কৰিব আমাক নেগেটিভ ভ্যালু দিব আর সেই কারণে এই গ্রাফটো আমাক কি বুজায় নেগেটিভ ভেলোসিটি বুজাব তাৰ পিছত নেক্সট যেটো গ্রাফ আছে আমি যদি ইয়াতে টেনজেন্ট ড্ৰ কৰো যেটো গ্রাফ ইয়াতে দিয়া আছে ইয়াতে টেনজেন্ট ড্ৰ কৰো তেনেহলে টেনজেন্ট আমাৰ আহিবই নেকি আৰু এই টেনজেন্টটো আমাৰ যেটো টাইম এক্সিস আছে তাৰ লগত যেটো এঙ্গেল কৰিব এটো হ'ব কি স্লোপ আৰু এই স্লোপটো কি হ'ব এঙ্গেল থিটাৰ ভ্যালুটো কি আছে কি লেস দেন 90 ডিগ্ৰী ইয়াৰ ভ্যালুটো কি আহিব less than 90 ডিগ্ৰী আৰু less than 90 ডিগ্ৰী আহিলে ইয়াৰ যেটো স্লোপ এটো পজিটিভ হ'ব আৰু পজিটিভ হলে ইয়াৰ ভেলোসিটি কি হ'ব পজিটিভ গতি ইয়াতে নেগেটিভ ভেলোসিটি ৰিপ্ৰেজেন্ট কৰা যেটো গ্ৰাফ এটো কোনটো বুজাব সি আর বাকি সবকটা কি পজিটিভ ভেলোসিটি বুজাব the next question একে কোশ্চেন which of the following graph represent the zero acceleration এটা সোয়া আমাৰ ইয়াতে যেটো কোশ্চেন কৈছে যে জিৰো এক্সেলাৰেশন টু কি হয় এটা আমি ইয়াতে জিৰো এক্সেলাৰেশন যদি চাব যাও ইয়াতে আমাৰ কি হৈ আছে টাইম আৰু ভেলোসিটিৰ গ্ৰাফ দি আছে ইয়াতো টাইম ভেলোসিটি ইয়াতো টাইম ভেলোসিটি ইয়াতো টাইম ভেলোসিটি জিৰো এক্সেলাৰেশন মিন্স এক্সেলাৰেশন a ইকুৱেল টু কি হ'ব লাগিব 0 হ'ব তে এক্সেলাৰেশন 0 a ইকুৱেল টু 0 কেতিয়া হ'ব যেতিয়া চেঞ্জ ইন ভেলোসিটি ইকুৱেল টু 0 হ'ব গতি চেঞ্জ ইন ভেলোসিটি ক'ত হোৱা নাই গতি ইয়াতে সো আমাৰ ভেলোসিটি অলৱেজ কনস্ট্যান্ট আছে প্ৰথমটো কিন্তু ইয়াতে ভেলোসিটি চেঞ্জ হৈ আছে ইয়াতো চেঞ্জ হৈ আছে ইয়াতো চেঞ্জ হৈ আছে ইয়াতে কি হৈ আছে ভেলোসিটি প্ৰথম অৱস্থাত চেঞ্জ কি হৈছে বেছি হৈছে তাৰ পিছত লাহে লাহে কম হৈছে ভেলোসিটি আকৌ ইয়াতে প্ৰথম অৱস্থাত ভেলোসিটি কি হৈছে লাহে লাহে বাঢ়ি চেঞ্জ হৈছে তাৰ পিছত হঠাৎ বাঢ়ি গৈছে গতি ইয়াতে ভেলোসিটি চেঞ্জটো ইয়াতে বেছি হৈছে কমৰ পৰা বেছি লৈ গৈছে আৰু ইয়াতে বেছিৰ পৰা কমলৈ গৈছে ইয়াতে ভেলোসিটিৰ যেটো চেঞ্জ এটো ডিক্ৰিজ হৈছে আৰু ইয়াতে ইনক্ৰিজ হৈছে কিন্তু ইয়াতে ইকুৱেল টাইমত ইকুৱেল চেঞ্জ হৈছে ভেলোসিটি কিন্তু ইয়াতে ভেলোসিটিৰ চেঞ্জ হোৱাই নাই গতি ভেলোসিটি কি আছে হোৱা নাই মানে মিন্স কি ভেলোসিটিৰ যেটো চেঞ্জ এটো কি হৈ আছে 0 গতি আমি হেকাৰণে ভেলোসিটিৰ চেঞ্জ যত 0 হ'ব তাতে এক্সেলাৰেশনৰ ভ্যালু কি হ'ব 0 হ'ব গতি কারেক্ট आंसर হ'ব কি এ চেঞ্জ ইন ভেলোসিটি ইকুৱেল টু কি হ'ব লাগিব 0 তেতিয়া আমাৰ এক্সেলাৰেশন ইকুৱেল টু 0 গতি হেকাৰণে আমাৰ কারেক্ট आंसर হ'ব অপশন এ তো নেক্সট কোশ্চেন for the motion of a uniform velocity the slope of the velocity time graph is equal to এটা ইয়াতে সোয়া একই কোশ্চেনটো আকৌ আগৰ কোশ্চেনটো ইয়াতে দিয়া হৈছে ল্যাঙ্গুৱেজত যে সুষম বেগত গতি কৰাৰ বাবে বেগ সময়ৰ লেখৰ প্ৰৱণতাৰ সমান হ'ব
গতিকে সুষম বেগত গতি কৰিব। তো বেগ যদি কি হয়, সুষম হয়, বেগ সুষম হওয়া মানে কি, ভেলোসিটি কনস্ট্যান্ট। তো ভেলোসিটি কনস্ট্যান্ট হলে আমার অ্যাক্সিলারেশন এ ইকুয়াল টু কি ফর্মুলা, চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই চেঞ্জ ইন টাইম। গতিকে আমার ভেলোসিটি চেঞ্জ লাগিব, কিন্তু আমার ইয়াতে কোশ্চেনত কৈয়ে দিছে ভেলোসিটি কি কনস্ট্যান্ট, ইউনিফর্ম ভেলোসিটি। গতিকে ইউনিফর্ম ভেলোসিটি যদি হয়, এইটো যদি কি হয় কনস্ট্যান্ট হয়, সুষম বেগ হয়, গতিকে ইয়াৰ যিটো এক্সিলেৰেশ্যন আহিব, ইয়াৰ যিটো শ্লোপ, গতিকে শ্লোপৰ দ্বাৰা আমি কি পাম, এক্সিলেৰেশ্যন পাম, আৰু এক্সিলেৰেশ্যন কি আহিব, এনচাৰ আহিব 0। গতিকে ইয়াৰ এনচাৰ হ'ব কি, যিটো আগৰ যিটো গ্ৰাফ ৰিপ্ৰেজেন্ট কৰা আছিল, যিটো এইটো গ্ৰাফ আছিল, এইটো দিস ইজ টাইম, সময়, বেগ, আৰু এই গ্ৰাফটোৱে কি বুজায়, আমাৰ ভেলোসিটি কনস্ট্যান্ট, ভেলোসিটি কনস্ট্যান্ট, ভেলোসিটি কনস্ট্যান্ট হলে চেঞ্জ ইন ভেলোসিটি বি ইকুয়াল টু 0, আৰু চেঞ্জ ইন ভেলোসিটি যদি 0 আহে তেনেহলে আমাৰ এক্সিলেৰেশ্যন এ ইকুয়াল টু কি হ'ব, 0। আৰু আমাৰ যেটো ইয়াতে কৈছে the slope of the velocity time graph, the slope of the velocity time graph is always কি কাক ৰিপ্ৰেজেন্ট কৰে, এক্সিলেৰেশ্যনক। গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কি, অপশন বি। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 10 কি হৈছে, a particle moving with a constant speed along a straight line path, a force is not required। আছে সৰল ৰৈখিক পথত কণা এটাই সুষম গতিৰে গতি কৰি আছে আৰু এটা বলৰ প্ৰয়োজন নাই। এতে তলৰ কোণটোৰ কাৰণে বলৰ প্ৰয়োজন নাই। এটা সাপোজ ধৰিলে এটা বস্তু এনেকে এই পথৰে গতি কৰি আছে সৰল ৰৈখিক পথত, আৰু ইয়াৰ ভেলোসিটি v ইকুয়াল টু কি, স্পিডটো কি কনস্ট্যান্ট, কনস্ট্যান্ট বুলি কৈছে। এতিয়া কৈছে যে তলৰ কোণটোত কি নাই, বলৰ দৰকাৰ নাই। এতিয়া চেঞ্জ ইটস ডাইৰেকশন, ইয়াৰ দিশৰ পৰিৱৰ্তন কৰিবলৈ। এতিয়া যদি আমি এই বস্তুটোৰ যদি দিশ পৰিৱৰ্তন কৰিব যাওঁ, বস্তুটো এই একেই পথেৰে গতি কৰি আছে, ক'ৰ পৰা ক'লৈ, এৰ পৰা বিলৈ। এৰ পৰা বিলৈ যদি গতি কৰে তেনেহলে ইয়াৰ ডাইৰেকশন চেঞ্জ কৰিব গ'লে তেনেহলে আমাক কি লাগিব, ফোর্স লাগিব। গতিকে এইটো হ'ব নোৱাৰে, কিন্তু আমাৰ ইয়াতে কি কৈছে, কোৱেশ্চন হৈছে নট ৰিকোয়াৰ্ড। তাৰপিছত ডিক্ৰিজ ইটস স্পীড, এতিয়া স্পীড চেঞ্জ কৰিব গ'লে ইয়াক কি কৰিব লাগিব, মোচনক বাধা দিব লাগিব, তেতিয়া ইয়াৰ স্পীড কমি যাব। গতিকে এইটো বাধা দিব গ'লে ফোর্স এপ্লাই কৰিব লাগিব। গতিকে ইয়াতে কৈছে ফোর্স এপ্লাই কৰিব নোৱাৰিম, সো এইটো আমাৰ এনসাৰ নহ'ব। হৈছে কোৱেশ্চন তাৰপিছত কৈছে কিপ ইট মুভিং উইথ ইউনিফৰ্ম ভেলোসিটি, ইয়াক সুষম বেগেৰে গতি কৰি ৰাখিবলৈ। গতিকে আমি কি কৈছো যে ইয়াতে সুষম বেগেৰে গতি কৰি, যাতে ই যদি আমি বল প্ৰয়োগ নকৰো ই একেই বেগেৰে কি কৰিব, গতি কৰি থাকিব। তাৰপিছত কৈছে ইনক্ৰিজ ইটস মোমেন্টাম, এতিয়া মোমেন্টাম ইনক্ৰিজ কৰিব গ'লে মোমেন্টাম p ইকুয়াল টু কি হয়, m ইনটু v। এতিয়া ভেলোসিটি ইনক্ৰিজ কৰিব লাগিব, এতিয়া ভেলোসিটি ইনক্ৰিজ কৰিব গ'লে আমাৰ কি লাগিব, ফোর্স লাগিব। গতিকে আমি তো ফোর্স এপ্লাই কৰিব নোৱাৰিম, সো আমাৰ এইটো অপশন এনসাৰ নহ'ব। গতিকে কারেক্ট এনসার হ'ব কি, আনসার অপশন সি। তাৰপিছত কুৱেশ্যন নম্বৰ 11, if the distance traveled by an object moving in a straight line is proportional to the square of the time then its acceleration, সৰল ৰৈখিক পথত গতি কৰা বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব সময়ৰ বৰ্গৰ সমানুপাতিক হলে তাৰ ত্বৰণ। এতিয়া চাওঁ, আমাক ইয়াতে কোৱেশ্যনত কৈছে কি যে কি সৰল ৰৈখিক পথত বস্তু এটাই কি কৰি আছে, গতি কৰি আছে। স্ট্রেট লাইন পথত বডি এটাই মুভ কৰি আছে, আৰু বডিটোৰ যিটো ডিসপ্লেসমেন্ট, ডিসপ্লেসমেন্ট বুলি কৈছে ন, ডিস্টেন্স। সো ডিস্টেন্স x ইকুয়াল টু কি হয়, কাৰ প্ৰপোৰ্শনেল বুলি কৈছে, t স্কয়াৰৰ প্ৰপোৰ্শনেল, টাইমৰ স্কয়াৰৰ প্ৰপোৰ্শনেল বুলি কৈছে, প্ৰপোৰ্শনেল টু দ্য স্কয়াৰ অফ টাইম। সো সেন্টেন্সত স্কয়াৰ অফ টাইম, গতিকে সময়ৰ বৰ্গৰ কি সমানুপাতিক। গতিকে এটা সমানুপাতিক চিন উঠাই দিলে কনস্ট্যান্ট আহিব, কনস্ট্যান্টটো আমি কি টি স্কয়াৰ বুলি কওঁ। এতিয়া কৈছে যে ইয়াৰ এক্সিলাৰেশনৰ ভ্যালু তলত কি হ'ব, তাৰ এক্সিলারেশন একেই থাকিব নে বাঢ়িব নে কমিব নে শূন্য হ'ব, এইটো আমাৰ চাব লাগে। তো আমি জানো এক্সিলারেশন ডিসপ্লেসমেন্ট দিয়া আছে বা ডিসটেন্স দিয়া আছে, সো ভেলোসিটি b ইকুয়াল টু dx বাই dt। গতিকে এইটো যদি ক্যালকুলেট কৰো তেনেহলে আহিব d বাই dt ইনটু x, x এর ভ্যালু দিয়া আছে kt স্কয়ার। গতিকে আমাৰ ইয়াতে k টো আহিব কি কনস্ট্যান্ট, সো k বাহিৰত আহিব, আৰু t স্কয়াৰক অবকল বা ডেরিভেটিভ কৰিলে আমি কি পাও, 2 ইনটু t পাও। আর এইটো কোনটো ফর্মুলা পৰা, এইটো অলপ চাই লবা যে d dx x to the power n, এইটোৰ ফর্মুলা হল, এইটো ফর্মুলা হয় কি n ইনটু x to the power n minus 1।
এইটো ডেৰিভেটিভৰ ফৰ্মুলা। গতিকে আমাৰ ইয়াতে কি দি আছে, টাইম দি আছে আৰু কে তো কনষ্টেণ্টে বাহিৰত আহি যাব। সো ইয়াৰ পাৱাৰ আছে 2, সেখানে 2 আৰু টিৰ পাৱাৰ 2 - 1 মানে 1, সেখানে আমি ইয়াতে লিখা নাই। গতিকে এইটো হ'ব কি 2kt, দিস ইজ ভেলোসিটি। কিন্তু আমাক ইয়াতে ভেলোসিটি খোজা নাই, গতিকে আমাৰ এক্সিলাৰেশন সুধিছে। সো এক্সিলাৰেশন a ইকুৱেল টু কি আহিব, d/dt ইনটু v, এইটো হ'ব এক্সিলাৰেশন। সো d/dt ইনটু ভিৰ ভ্যালু কি আছে 2kt স্মল t। গতিকে আমাৰ ইয়াতে কি আহিব, কনষ্টেণ্ট টাৰ্ম বাহিৰত লিখা 2k হল আমাৰ কনষ্টেণ্ট। গতিকে ইয়াতে dt/dt means 1, সো आंसर হ'ব কি 2k। সো আমাৰ কি হৈ গ'ল, এক্সিলাৰেশনৰ ভ্যালু কনষ্টেণ্ট হৈ গ'ল। গতিকে এক্সিলাৰেশন কনষ্টেণ্ট হলে ই বাঢ়িব নেকি, কেতিয়াও নাবাঢ়ে। ডিক্ৰিজ হ'ব নেকি, ডিক্ৰিজ নহয়, কাৰণ ই টাইমৰ ওপৰত ডিপেন্ডেন্ট নহয়, ইয়াৰ ভ্যালু কনষ্টেণ্ট। গতিকে ৰিমেইন দ্য সেম, একেই থাকিব। গতিকে आंसर হ'ব কি সি, গতিকে 0 নহ'ব। এক্সিলাৰেশন ভ্যালু কি হৈ গৈছে, গতিকে এই যিটো ইউটিউবৰ যিটো আমাৰ ক্লাছৰ যিটো পিডিএফ, এই ক্লাছৰ যিটো পিডিএফ, সেইটো আমাৰ ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। তাৰপিছত কুৱেশ্যন নম্বৰ 12, দ্য এক্সপ্ৰেছন অফ দ্য মোশ্যন অফ এন অবজেক্ট অফ দ্য এক্স এক্সিছ ইজ। গতিকে অবজেক্ট এটাৰ এক্স অক্ষত গতি কৰা বস্তু এটাৰ গতিৰ প্ৰকাশ ৰাখি হৰণৰ প্ৰকাশ ৰাখি দিয়া আছে কিমান এক্সপ্ৰেছন, মোশ্যনত x ইকুৱেল টু তোমাৰ কি দিয়া আছে 2 - 5t প্লাস 6t স্কয়ার। এইটো দি আছে। ইটস ইনিশিয়াল ভেলোসিটি উইল বি, এক্স অক্ষত গতি কৰা বস্তু এটাৰ গতিৰ প্ৰকাশ ৰাখি দি আছে আৰু সুধিছে যে ইয়াৰ প্ৰাৰম্ভিক বেগ কিমান। এতিয়া প্ৰাৰম্ভিক বেগ আমি কি বুলি কওঁ, ইউ। এতিয়া ইউ ইকুৱেল টু হোৱাট সুধিছে। এতিয়া ইউ ইকুৱেল টু মানে কি, যেতিয়া টাইম ইকুৱেল টু কি হয় 0। এতিয়া আমি যদি ইনিশিয়াল টাইম t ইকুৱেল টু 0 লওঁ, তেতিয়া আমাৰ ভেলোসিটি v ইউ ইকুৱেল টু কি আহিব, এইটো সুধিছে প্ৰাৰম্ভিক বেগ। গতিকে আমি ইয়াক কি কৰিব লাগিব, এইটো যেহেতু ডিসপ্লেসমেন্ট দি আছে, তেনেহ'লে আমি ইয়াক b ওলাই ল'ব লাগিব। সো b ইকুৱেল টু d/dx/dt। গতিকে dx/dt কৰিলে d/dt, x এর ভ্যালু দিয়ে আছে 2 - 5t প্লাস 6t স্কয়ার। গতিকে আমি ইয়াক ডিস্ট্রিবিউট কৰিব লাগিব, বিতৰণ কৰি দিয়া। সো d/dt into 2 minus d/dt into 5t plus d/dt into 6t স্কয়ার। গতিকে ইয়াৰ আমাৰ ওপৰৰ এনসারটো কি হ'ব, ওপৰখিনি এনসার কি হ'ব, এইখিনি কৰিলে কনষ্টেণ্টক যদি আমি ডেৰিভেটিভ কৰোঁ, তেনেহ'লে এনসার কি আহিব 0 প্লাস ইয়াতে 5টো বাহিৰত আহিব, মাইনাস 5 আৰু d/dt into t প্লাস ইয়াতে 6 বাহিৰত আহিব কনষ্টেণ্টটো, আৰু t স্কয়াৰক ডেৰিভেটিভ কৰিলে আমাৰ কি আহে 2t, এটা এনসার হ'ব। এতিয়া এইটোতো 1 হয়, তাহলে আমি ফাইনাল এনসারটো কি পালো, ইয়াতে -5 প্লাস 12t 6 into 2t, তাহলে 6 into 2t হল 12t। গতি এইটো হল আমার কি ভেলোসিটি। গতি ভেলোসিটি আমাক সুধিছে ইনিশিয়াল, মানে প্রারম্ভিক বেগ। সো আমার প্রারম্ভিক বেগ, ইনিশিয়াল ভেলোসিটি v0 ইকুয়াল টু কি হবো, টাইম t0 বহাই দিলে -5 প্লাস 0 বহাই দিলে 12 into 0। সো आंसर হবে কি -5 মিটার পার সেকেন্ড। সো অপশন নাম্বার কারেক্ট आंसर। এতে এনেকে কৰি লবা। এই কোশ্চেনটো দি আছে কি যে x ইকুয়াল টু 3t minus 4t স্কয়ার প্লাস tq, এটো দি আছে। এটা কোশ্চেন খুদিছে 2 ইকুয়াল এভারেজ ভেলোসিটি বিটুইন t ইকুয়াল টু 2 সেকেন্ড এন্ড 4 সেকেন্ড উইল বি। গতিকে t ইকুয়াল টু 2 সেকেন্ডৰ পৰা 4 সেকেন্ডৰ ভিতৰত আমাক কি এভারেজ ভেলোসিটি ল'ব। সো এভারেজ ভেলোসিটি v ইকুয়াল টু কি হয়, del x by del t। এতে del x means আমি লিখিব পাৰো x2 minus x1 divided by t2 minus t1।
এটা হলো আমার ফর্মুলা। অতি ইয়াতে যেহেতু আমার এক্স দিয়ে আছে, সো এক্স ইকুয়াল টু আমি টি ইকুয়াল টু ভ্যালুটো বহাই দিওঁ, টি ইকুয়াল টু 2 সেকেন্ডত হরণ x1 ইকুয়াল টু, সো 3 ইন্টু 2 মাইনাস 4 ইন্টু 2 স্কোয়ার প্লাস 2 কিউব। গতিকে এনসার হ'ব কিমান? 6 মাইনাস 4 ইন্টু 4 16 প্লাস 2 কিউব মিন্স 8। এনসার হ'ব কি 8 প্লাস 6 মাইনাস 2 মিটার। t equal to 2 সেকেন্ডৰ ডিসপ্লেসমেন্ট কিমান? -2 মিটার। এগেইন t equal to 4 সেকেন্ডত হরণ ডিসপ্লেসমেন্ট, ডিসপ্লেসমেন্ট কি হ'ব? x2 equal to 3 into 4 minus 4 into 4 square minus টাইমৰ ঠাইত ভ্যালুটো বহাই দিলে হ'ল, টাইমৰ ভ্যালুটো। সো t এটা আমাৰ কি হ'ব? পাৱাৰ t কিউব। সো t কিউব 4 কিউব। গতিকে এনসার হ'ব কিমান? 12 minus 64 plus 64। সো এনসার হ'ব 12 মিটার। সো এটা কোশ্চেনত সুধিছে কি এভারেজ ভেলোসিটি। সো v ইকুয়াল টু আমার আহিব 12 minus 2 divided by 4 minus 2। সো 12 minus প্লাস এতে আহিব 14 to 7। সো আনসার আহিব 7 মিটার পার সেকেন্ড। সো অপশন ইজ অন। সো এভারেজ ভেলোসিটি আহিব কি 7 মিটার পার সেকেন্ড। সো নেক্সট কোশ্চেন কিন্তু দিয়া আছে b ইকুয়াল টু 20 প্লাস 0.1 টি স্কয়ার। গতিকে ইয়াৰ পৰা যদি আমি এক্সিলাৰেশন ফাইন্ড আউট কৰো, সো এক্সিলারেশন a ইকুয়াল টু ত্বরণ a ইকুয়াল টু কি হয় dv বাই dt। dv বাই dt ইকুয়াল টু কৰিলে আহিব কি d বাই dt ইনটু 20 প্লাস 20 প্লাস 0.1 টি স্কয়ার। ইয়াতে আমার কি আহিব 22 কনস্ট্যান্ট। সো ইয়ার ডেরিভেটিভ করলে आंसर 0 হ'ব। সো 0.1 ইনটু 2t। সো आंसर আহিব কি 0.2t। সো আমার যেহেতু এক্সিলারেশনটা আমি কি দেখা পালো টাইমৰ ওপৰত ডিপেন্ডেন্ট হয়, গতিকে এই কেতিয়াও কনস্ট্যান্ট হ'ব নোৱাৰে। গতিকে ইউনিফর্মলি এক্সিলারেটেড নহ'ব, রিটার্ডেড নহ'ব, ডিএক্সিলেশন মন্থরিত নহ'ব, এই সেম নন ইউনিফর্মলি এক্সিলেটেড হ'ব। এই ভেলোসিটি কি হ'ব চেঞ্জ হৈ থাকিব, কেতিয়া একে হ'ব নোৱাৰে, কনস্ট্যান্ট হ'ব নোৱাৰে। সো এক্সিলারেশন ইকুয়াল টু যেহেতু আমাৰ টাইমৰ ওপৰত ডিপেন্ড কৰি আছে, গতিকে নেক্সট কুৱেশ্যনটো এ স্প্ৰিং, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, অলপ ভালকে চাবা। এ স্প্ৰিং উইথ one end attracts to a mass and the other to a rigid support is stretched and released। এতে আমি যদি এটা কি কৰো স্প্ৰিং এডালত এটা মূৰত এটা ভৰযুক্ত বস্তু আৰু আনটো মূৰত যদি এটা ৰিজিড বস্তুৰ লগত কি কৰো স্প্ৰিংডালক টানি এৰি দিয়া হয়, তেনেহলে কৈছে যে ই কি হ'ব, তলৰ কোনটো কন্ডিশন হ'ব। এতিয়া সাপোজ ধৰিলে এইটো এটা ৰিজিড বস্তু, আমাৰ ইয়াতে আছে কি এটা স্প্ৰিং। সো স্প্ৰিংটা আমি এনেকে ৰাখিছো, হৈছে এটা স্প্ৰিংটো স্প্ৰিং। ইয়াতে এটা বস্তু ওলমাই ৰখা হৈছে, হৈছে সাপোজ দিলে ইয়াৰ মাছ কিমান n। এতিয়া কৈছে কি যে এই স্প্ৰিংডালক যদি আমি ফোর্স এপ্লাই কৰি তলপিনে টানি দিওঁ, টানি ফোর্স এপ্লাই কৰিলে কি হ'ব, তলপিনে টানি দিয়াৰ পিছত স্প্ৰিংটো অলপ ইয়াৰ কি হ'ব ষ্ট্ৰেচ কৰিব দিছে, গতিকে আমাক ইয়াক কি টানিব দিছে। গতিকে টানিব দিলে আমাৰ কি হ'ব, ই ইয়াৰ লেন্থ কি হ'ব বাঢ়ি যাব, ডিস্টেন্স বাঢ়ি যাব। গতিকে কৈছে ইয়াৰ এক্সিলেৰেশন কি হ'ব, গতিকে আমি এইটো চাব লাগিব।
গতিকে ষ্ট্ৰেচ কৰিলে ইয়াৰ কি হ'ব দ্য মেগনিটিউড অফ এক্সিলাৰেশ্যন when it just release the its maximum গতিকে এক্সিলাৰেশ্যনৰ ভেলু মেক্সিমাম হ'ব when just release maximum এৰি দিয়াৰ লগে লগে ত্বৰণৰ পৰিমাণ সৰ্বাধিক হ'ব তাৰপিছত কি কৈছে যে magnitude of acceleration when it equilibrium position is maximum সাম্য অৱস্থাত থাকিলে ত্বৰণৰ মান সৰ্বোচ্চ হ'ব এতিয়া সাম্য অৱস্থাত আমি এটা বস্তু পাইছো কি যে এক্সিলাৰেশ্যনটো কি হয় স্প্ৰিঙৰ ক্ষেত্ৰত এক্সিলাৰেশ্যন ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু x গতিকে আমি যিমানেই বস্তুটো টানিম সিমানে কি হ'ব লেন্থ বাঢ়িব আৰু লেন্থ বাঢ়িলে আমাৰ এক্সিলাৰেশ্যনৰ ভেলুটো কি হ'ব বেছি হ'ব গতিকে যেতিয়া টানি এৰি দিবা যিটো মোমেন্টত আমি এৰি দিম সেই মোমেন্টত আমাৰ এক্সিলাৰেশ্যনৰ ভেলু কি থাকিব মেক্সিমাম থাকিব হৈছে সেইটোৱে কৈছে দ্য মেগনিটিউড অফ এক্সিলাৰেশ্যন when just release it maximum টানি কিনে যিটো আমি মেক্সিমাম যিটো ডিষ্টেন্স হ'ব তাৰ পৰা ৰিলিজ কৰিম গতিকে তাতে এক্সিলাৰেশ্যন ভেলু মেক্সিমাম হ'ব এইটো হ'ব কাৰেক্ট তাৰপিছত question number 16 যে 100 meter in second the time when an object thrown upward at a high speed touch the ground is গতিকে কিমান সেকেন্ডত যদি আমি 100 মিটাৰ বেগেৰে ওপৰলৈ নিক্ষেপ কৰা বস্তু এটাই মাটিত স্পৰ্শ কৰা সময় টাইম গতিকে মাটিত যে স্পৰ্শ কৰিব এতিয়া সাপোজ ধৰিলে এটা বস্তুক আমি কি কৰিলো ইয়াৰ পৰা এনেকে থ্ৰো কৰিলো আৰু এইটো থ্ৰো কৰিছো কিমান স্পীডত ইয়াৰ ইনিশিয়াল ভেলোসিটি u ইকুৱেল টু কিমান 100 মিটাৰ পাৰ সেকেন্ড সেকেন্ডত 100 মিটাৰ এতিয়া এনেকে যাব এটা সময় যায় আমাৰ কি হ'ব কাৰণ ইয়াক এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি মাধ্যাকৰ্ষণিক ত্বৰণে বাধা দিব গতিকে এটা সময় যায় কি হয় ৰৈ যাব গতিকে ইয়াৰ ফাইনাল ভেলোসিটি কি হ'ব 0 এতিয়া 0 হোৱাৰ পিছত ই আকৌ কি আহিব ৰিটাৰ্ণ হৈ আহিব এতিয়া কৈছে যে ই কিমান সময়ত আহি এই মাটিত আহি ষ্ট্ৰাইক কৰিব গতিকে যাওঁতে আহি সময় লাগিব কিমান আৰু আহোতে সময় কিমান লাগিব এটা আমাক ওলাব দিছে গতিকে যদি আমি ইয়াতে ইকুৱেশ্যন অফ মোশন ইউজ কৰিব লাগিব গতিকে আমি ইকুৱেশ্যন অফ মোশন গতিৰ সমীকৰণ তিনটা পাইছিলো এটা আছিল কি ফাৰ্ষ্ট ইকুৱেশ্যন আছিল কি যে b is equal to u plus at তাৰপিছত সেকেন্ড ইকুৱেশ্যনটো হ'ল x equal to ut plus half of at square তাৰপিছত আমাৰ থাৰ্ড ইকুৱেশ্যনটো আছিল v square equal to u square plus twice a into x গতিকে এইকেইটা আমাৰ ইকুৱেশ্যন আছিল বুজিছে গতিকে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ ক্ষেত্ৰত আমি এৰ ঠাইত কি ল'ম জি ল'ম গতিকে ইয়াতে কি কৈছে বডিটো ওপৰ পিনে গৈছে গতিকে ইয়াৰ ইনিশিয়াল ভেলোসিটি দিয়া আছে ফাইনাল ভেলোসিটি দিয়া আছে গতিকে আমি ইয়াতে টাইম লাগে সো টাইম আমি ওলাব গ'লে আমি কি জানো v এটা ফাইনাল ভেলোসিটি কি হ'ব ফাইনাল ভেলোসিটি সো v ইকুৱেল টু u প্লাস at গতিকে সরি গতিকে আমাৰ কি দিয়া আছে ফাইনাল ভেলোসিটি দিয়ে ফাইনাল ভেলোসিটি আমি কি বুলি ল'ম 0 ল'ম আৰু ইনিশিয়াল ভেলোসিটি দিয়া আছে গতিকে ফাইনাল ভেলোসিটি v ইকুৱেল টু ইনিশিয়াল ভেলোসিটি u প্লাস at এতে a ঠাইত আমি ইয়াতে কি ইউজ কৰিম g ইউজ কৰিম কাৰণ ইয়াতে আমাৰ এক্সিলাৰেশ্যন কি কৰি আছে a ইকুৱেল টু g আৰু a ইকুৱেল টু g ৰ ভ্যালুটো কি আহিব মাইনাস লম মাইনাস g আৰু g ৰ ভ্যালুটো আমি ইয়াতে কি লম 10 গতিকে আমাৰ ইয়াতে আহিব তেনেহলে v ইকুৱেল টু u minus gt আপৰ ডাইৰেকশ্যনত আমাৰ g ৰ ভ্যালুটো আমি কি লম নেগেটিভ সো ইয়াতে কি আহিব তেনেহলে v ৰ ভ্যালু দি আছে 0 u ৰ ভ্যালু দি আছে 100 minus g ৰ ভ্যালু দি আছে 10 into t সো টাইম কি ওলাব ইয়াৰ পৰা 10t equal to 100 সো ইয়াৰ পৰা t equal to 10 সেকেন্ড সো t equal to 10 সেকেন্ড তেনেহলে বস্তুটো আমাৰ থ্রো করার পিছত উপরত যাই ইয়ার ভেলোসিটি 0 হতে এতে ভেলোসিটি v ইকুয়াল টু 0 হবো ইয়াতে টাইম কিমান লাগিব t ইকুয়াল টু 10 সেকেন্ড এতে বস্তুটা আকৌ তো ঘুরিও আহিব একে পথত এতে ঘুরি আহোতে টাইম কি লাগিব 10 সেকেন্ড তাহলে আমার টোটাল টাইম কিমান হবো টোটাল টাইম ইকুয়াল টু 20 সো আমার আহিব কিমান 2 into 10 equal to 20 সেকেন্ড সো কারেক্ট অ্যান্সার হবো কিমান অপশন নাম্বার বি কয়েক কোশ্চেন দিয়া আছে নেক্সট কোশ্চেনটো চোৱা the distance traveled by a particle moving in a one dimensional
dimension under the influence of a constant force is x, and the time relation equation is t equal to root over x plus 3. X is in meter and t is second. The displacement of the particle when the velocity is 0 is স্থির বলৰ প্ৰভাৱত গতি কৰা কণা এটাৰ অতিক্ৰম কৰা দূৰত্ব আৰু সময়ৰ সম্বন্ধ দিয়া আছে। t equal to root over x plus 3 য'ত x মিটাৰ আৰু t ছেকেণ্ডত জোখা হৈছে। বেগ শূন্য হলে, তো কোশ্চেনত কৈছে বেগ শূন্য, ভেলোচিটি কি বুলি কৈছে শূন্য, তাহলে হৰণ কি আহিব? গতিকে আমাৰ ইয়াতে এটা ইকুৱেশ্যন দি আছে, চাবা ভালকে, কোশ্চেনটো ইম্পৰ্টেণ্ট আছে। গতিকে আমাৰ t equal to কি দি আছে root over x plus 3। তো ইয়াতে দি আছে, ইয়াতে কৈছে যে বেগ যদি v equal to যদি 0 হয়, তাহলে আমার কৈছে ডিসপ্লেসমেন্ট x equal to what? এটা আমার ফাইন্ড আউট কৰিব লাগে। গতিকে এটা আমার কন্ডিশন কোশ্চেন দি আছে, তাহলে আমি ইয়াতে ডিসপ্লেসমেন্ট বেগটো ওলাই লওঁ। সো আমি ইয়াতে যদি ডিসপ্লেসমেন্ট বোথ সাইড স্কোয়ার কৰি দিওঁ, তাহলে আহিব টি স্কোয়ার, স্কোয়ার কৰিলে টি মাইনাস, এটা এক কাম কৰি লওঁ, টি মাইনাস 3 ইকুৱেল টু ৰুট অভাৰ এক্স, এইটো লিখিব পাৰো। তাৰপিছত আমি বোথ সাইড স্কোয়ার কৰিলে আহিব টি মাইনাস 3 হোল স্কোয়ার মাইনাস ইকুৱেল টু কি আহিব এক্স হ'ব, ৰুট অভাৰ এক্সক হোল স্কোয়ার কৰিলে আমাৰ কি আহিব এক্স হ'ব। তেনেহ'লে আহিব কি এক্স ইকুৱেল টু, এইটো স্কোয়ার a মাইনাস বি হোল স্কোয়ার ভাঙি দিলে আহিব টি স্কোয়ার মাইনাস 60 প্লাস 9, এটা আহিব এখানে এক্সৰ ফৰ্মুলা। গতিকে আমি এক্সৰ পৰা ইয়াৰ ভেলোচিটি ফাইন্ড আউট কৰিব লাগে। সো ভেলোচিটি v ইকুৱেল টু কি হয় dx বাই dt বেগ। তাহলে আমার এক্সর ভ্যালু কি আহিব d বাই dt ইন্টু এক্স দিয়ে আছে টি স্কোয়ার মাইনাস আমি ওলাই ললো সি 60 প্লাস 9। গতিকে ইয়াৰ এনসারটো হ'ব কি 2t, এতে আমাৰ পাৱাৰ আছে 2, গতিকে বাহিৰত আহিব মাইনাস 6 টো বাহিৰত আহিব, এনসার হ'ব 6 আৰু কনস্ট্যান্টক ডেরিভেটিভ কৰিলে এনসার হ'ব কি 0। তাহলে এনসার কি পাইলো যে 2t মাইনাস 6, এইখিনি হ'ব ভেলোচিটি। এতিয়া কৈছে যে ভেলোচিটি যদি 0 হয়, তাহলে আমাৰ এক্সৰ ভ্যালু কি আহিব? তাহলে আমি ইয়াতে চাও এক্সৰ ভ্যালু লবলৈ, গতিকে আমি ইয়াতে ভেলোচিটি 0 হ'ব, সো ভেলোচিটি যদি b ইকুৱেল টু কি পালো টুৱাইচ টি মাইনাস এক্স, তাহলে ইয়াতে b এর ভ্যালু 0 বহাই দিয়া, 0 বহাই দিলে আহিব 2t মাইনাস, এটা x নহয়, এটা 6, এটা 6, তাহলে t ইকুৱেল টু আহিব 3 সেকেন্ড। তো t ইকুৱেল টু 3 সেকেন্ডত যদি আমি ইয়াতে বহাই দিওঁ, তাহলে আমাৰ ডিসপ্লেসমেন্ট x ইকুৱেল টু আহিব কিমান 3, 3 হলে কিমান আহিব 3 স্কোয়ার মাইনাস 6 ইন্টু 3 প্লাস 9, ইয়াতে বহাই দিলে আহিব 9 মাইনাস 18 মাইনাস 18 প্লাস 9, তাহলে অ্যান্সার আহিব কি 0। তোমার x ডিসপ্লেসমেন্ট x ইকুয়াল টু কি আহিব 0। নেক্সট কোশ্চেন, কি হৈছে the ratio of average velocity and average speed of an object is, বস্তু এটাৰ গড় বেগ আৰু গড় দ্ৰুতিৰ অনুপাত হল। এতিয়া কি কৈছে আমাক অনুপাত ওলাব দিছে কাৰ কাৰ মাজৰ, এইটো চাবা কোশ্চেনটো, এইটো হৈছে কি এভাৰেজ ভেলোচিটি আৰু কৈছে এভাৰেজ স্পীড। তে এভারেজ ভেলোসিটি আর এভারেজ স্পিডের যেটো ফর্মুলা, এটা আমি যদি কও যে এভারেজ ভেলোসিটি গড় বেগ, এটো ফর্মুলা কি পাইছো ডেল বি বাই ডেল টি পার টাইম। তাৰপিছত স্পিডৰ আমাৰ কি হয় টোটাল ডিসটেন্স বাই টোটাল টাইম, সো এতে ভেলোসিটি এটো ডেল এক্স বাই ডেল টি। তাৰপিছত আমাৰ কি আহিব, তেনেহ'লে আমাৰ এইটো চেঞ্জ ইন ভেলোসিটি আৰু এভারেজ স্পিড গড় দ্রুতি। তাই গড় দ্রুতি ওলাব গ'লে আমি কি লিখিম টোটাল ডিসটেন্স বাই টাইম টেকেন।
এতিয়া ইয়াৰ পৰা চাওঁ, ওপৰত আমাৰ ইয়াতে কি আছে, ডিষ্টেন্স আছে, আৰু ইয়াতে কি আছে, এইটোক আমি কি বুলি কওঁ, ডিসপ্লেসমেন্ট। গতিকে আমি এই দুটা ৰেচিঅ কৰিলে টাইম আৰু টাইমটো কেনচেল হৈ যাব, গতিকে থাকিব কি, যে ডিসপ্লেসমেন্ট আপন ৰেচিঅ কৰিলে আমি লিখিব পাৰিম ডিসপ্লেসমেন্ট ডিভাইডেড বাই ডিষ্টেন্স। এইটো আমি লিখিব পাৰিম হৰণ, আৰু কি আহিব, এতিয়া এই দুটা ৰেচিঅ কৰিলে আমি ইয়াতে কি পাম, এনসাৰ 1 পাব পাৰো, 1 হ'ব পাৰে, কাৰণ যেতিয়া ডিসপ্লেসমেন্ট আৰু ডিষ্টেন্স সেম হ'ব তেতিয়া 1 হ'ব। আৰু চাওক মোৰ দেন 1 একতকৈ ডাঙৰ, এতিয়া আমাৰ ডিষ্টেন্স সকলো সময়ত আমি কি জানো, যে ডিষ্টেন্স ইজ গ্ৰেটাৰ দেন ডিসপ্লেসমেন্ট, এইটোতো কাৰেক্ট, আমি ল'ব পাৰো। কেতিয়াবা এইটো সমান নহয়, চ' ডিষ্টেন্স অলৱেজ কি ডিসপ্লেসমেন্টতকৈ আমাৰ কি হৰণটো, দূৰত্ব আমি জানো সকলো সময়ত কি হয়, হৰণতকৈ ডাঙৰ হয়। আৰু কেতিয়াবা আমি লিখিব পাৰো দূৰত্ব কি হয়, হৰণৰ সমান হয়। গতিকে এই দুটা কন্ডিশনে হ'ব পাৰে, বাকীতো এটাও হ'ব নোৱাৰে। গতিকে আমি কেতিয়াও হৰণ কেতিয়াও দূৰত্বতকৈ ডাঙৰ হ'ব নোৱাৰে। গতিকে আমাৰ তেনেহ'লে আমি ইয়াৰ পৰা আমি কি সিদ্ধান্ত ল'ব পাৰো, যে দূৰত্ব ইজ গ্ৰেটাৰ দেন অর ইকুৱেল টু কি, গতিকে আমি ক'ব পাৰো কি হৰণ ডিভাইডেড বাই দূৰত্ব ইজ লেছ দেন অর ইকুৱেল টু, এইটো হ'ল কাৰেক্ট। গতিকে লেছ দেন অর ইকুৱেল টু 1 ক'ত আছে, কাৰণ আমি এইটো বেগৰ কাৰণে পাইছো, আৰু এইটো কি পাইছো, স্পীডৰ কাৰণে, চ' আমাৰ কি আহিব 1 অর লেছ দেন। কারেক্ট অ্যান্সার হবে কি অপশন সি। A vehicle travels half the distance L with speed v1 and other half with a distance speed v2, then its average speed is, এটা গাড়ী এখনৰ কি কৈছে যে এল দূৰত্বৰ আধাখিনি কি কৰিছে v1 স্পীডে বেগেৰে গৈছে, আৰু আন আধা দূৰত্ব কিমান গৈছে আমাৰ v2 বেগেৰে যাত্ৰা কৰে, তেন্তে ইয়াৰ গড় বেগ বা গড় দ্ৰুতি কিমান, এইটো ওলাব দিছে। গতিকে আমাৰ ফাৰ্ষ্ট সাপোজ ধৰিলে আমাৰ এইখিনি হ'ল পথ, আর এই গোটেই পথৰ লেন্থ কিমান দি আছে L, গতিকে ফাৰ্ষ্ট হাফ গৈছে কিমান স্পীডত v1 স্পীড, আৰু সেকেন্ড হাফ গৈছে কি, এইখিনি গৈছে আমাৰ কি v2 স্পীড। গতিকে স্পীডটো দি আছে, এতিয়া আমি ইয়াৰ পৰা টাইমটো ওলাব লাগিব। গতিকে আমি জানো যে কি স্পীড ইকুৱেল টু কি হয়, ডিষ্টেন্স দূৰত্ব বাই কি সময়, এটা আমি জানো, তেনেহ'লে ইয়াৰ পৰা আমাৰ টাইম ওলাব লাগে। চ' টাইম t1 ইকুৱেল টু স্পীড ইনটু ডিষ্টেন্স আপন ডিষ্টেন্স, কিমান ডিষ্টেন্স গৈছে হাফ, চ' আমাৰ কি আহিব L বাই 2 ডিষ্টেন্স, আৰু কি আছে ডিভাইডেড বাই স্পীড কিমান স্পীডত গৈছে, ফাৰ্ষ্ট স্পীড v1 ত গৈছে, t1 ইকুৱেল টু আনসাৰ আহিব কিমান L বাই 2 v1, এইটো হ'ব ফাৰ্ষ্ট টাইম। তাৰপিছত নেক্সট আহিব কি সেকেন্ড হাফৰ কাৰণে আহিব t2, চ' t2 ইকুৱেল টু ডিষ্টেন্স আপন L বাই 2 and v2, চ' আনসাৰ আহিব t2 ইকুৱেল টু L বাই 2 v2, গতিকে এইটো হ'ব কি টাইম টেকেন ফৰ সেকেন্ড পোর্শন। গতিকে আমাৰ এই যিটো সেকেন্ড পোর্শন দি আছে, যিখিনি দ্বিতীয় আধা ঘন্টা, দ্বিতীয় কি কৈছে এইটো কুৱেশ্যনত, দ্বিতীয় আধা দূৰত্ব যিটো দিয়া আছে, ফাৰ্ষ্ট আধাখিনি কিমান গৈছে v1 আৰু সেকেন্ড খিনি কিমান গৈছে v2, তেনেহ'লে ইয়াৰ টাইম কিমান লাগিব L বাই 2 v2। এতিয়া কৈছে যে আমাৰ ইয়াৰ এভাৰেজ ভেলোচিটি কিমান স্পীড, তেনেহ'লে এভাৰেজ যেটা আমি কৈছো গড় বেগ, হৈছে গড় বেগ ইকুৱেল টু কি আহিব টোটেল ডিষ্টেন্স, আমি ল'ব পাৰিম দ্ৰুতি লিখা, গড় দ্ৰুতি ইকুৱেল টু টোটেল ডিষ্টেন্স বাই টাইম টেকেন।
সো আমাৰ কি আহিব টোটেল ডিস্টেন্স সৰি নেক্সট পেজত আছে নাই ইয়াতে কৰি দিওঁ গতিকে আমাৰ কি আহিব টোটেল তেনেহ'লে বি ইকুৱেল টু আহিব টোটেল ডিস্টেন্সটো এল আছে আমাৰ আৰু টোটেল টাইম আহিব t1 প্লাছ t2 তাহলে आंसर আহিব কিমান l ডিভাইডেড বাই t1 t1 এর ভ্যালু আহিছে কিমান l ডিভাইডেড বাই 2v1 প্লাস l ডিভাইডেড বাই 2v2 এলসিএম ললে আমাৰ কি আহিব তলত ওপৰত তেলে থাকিব এলসিএম ললে আহিব 2 into v1 2 into v1 v2 আর উপরে থাকিব কি l lv2 lv2 প্লাস lv1 এটো হ'ব তো ইয়াৰ পৰা আমাৰ কি আহিব ওইটো উপরে যাব সো আমাৰ আহিব কি 2l v1 v2 divided by l into এতে l কমন লৈ লও v1 plus v2 ওতে আমাৰ l cancel সো থাকিব 2 v1 v2 divided by v1 plus v2 তো এটা হবে কি আমার आंसर সো এবারে ভেলোসিটি 2 v1 v2 divided by v1 অপশন নাম্বার সি কারেক্ট এটা কারেক্ট গতিকে চলো ভালকে চাবা সো নেক্সট কোশ্চেন এটা বস্তু স্থির অবস্থার উপর আরম্ভ করার 2 মিটার পার সেকেন্ড হুকুম দ্রুতিৰে গতি কৰে 10 সেকেন্ড পিছত ইয়াৰ বেগ কিমান হ'ব এটা কৈছে কি যে with uniform acceleration so acceleration কিমান দি আছে a equal to 2 মিটার পার সেকেন্ড স্কয়ার acceleration দি আছে আর বস্তুটো কোৰ পৰা স্টার্ট কৰিছে ৰেষ্টৰ পৰা সো আমি ৰেষ্টৰ পৰা কৰিলে ইয়াৰ আদি বেগ কিমান স্থির অবস্থার উপর আদি বেগ ইকুয়াল টু 0 আদি বেগ 0 হলে আর 10 সেকেন্ড পিছত ইয়াৰ অন্তিম বেগ হয়ে যাচ্ছে সো p equal to what তো আমি এটো গতির প্রথম সূত্র ইউজ করি b equal to u plus at তাহলে এতে b দিয়ে আছে b তো দিয়া না বলা হচ্ছে u দিয়ে আছে 0 প্লাস এর ভ্যালু দিয়ে আছে কিমান 2 আর t এর ভ্যালু দিয়ে আছে 10 সো কি আইবো 2 into 10 মানে 20 মিটার পার সেকেন্ড 10 সেকেন্ড পিছত ইয়ার বেগ কিমান হবো 20 মিটার পার সেকেন্ড সো অপশন নাম্বার ডি ইজ কারেক্ট এতে যাব এতে আমার কি আছে একটা রিলেটিভ ভেলোসিটির কনসেপ্ট আছে আপেক্ষিক বেগ রিলেটিভ ভেলোসিটি আপেক্ষিক কি কইছে যে 240 মিটার ট্রেন দুটা ট্রেন লওয়া হয়েছে দুটা ট্রেন কিমান এটা ট্রেন এটা ট্রেন এর লেন্থ কিমান আছে 40 মিটার আর এটা ট্রেন দিয়ে আছে ইয়াতে এটা ট্রেনের লেন্থ 40 মিটার এটা ট্রেন অ্যাপ্রোচ এট 10 মিটার এয়ার ভেলোসিটি কিমান 10 মিটার পার সেকেন্ড আর এয়ার ভেলোসিটি হবো 15 মিটার পার সেকেন্ড এতে কইছে যে এই ট্রেন দুটা ট্রেনটোৰ অপোজিট ডাইরেকশনত আহি আছে সে ক্রস করিব তাহলে এই দুটা ট্রেন ক্রস কৰিবলৈ টাইম কিমান লাগিব তাহলে আমি কি জানো টাইম ইকুয়াল টু ডিস্টেন্স ক্রস হবলৈ হলে দুটা ট্রেন আছে দুটা ট্রেনের ডিস্টেন্স কিমান আহিব 40 প্লাস টোটাল ডিস্টেন্স 40 আর রিলেটিভ ভেলোসিটি আপেক্ষিক বেগটো কি হবে এটাৰ সাপেক্ষে আনটোৰ অপোজিট ডাইরেকশন আছে সো দুটা প্লাস হবে সো কি আহিব 10 প্লাস 15 the answer আহিব কিমান 40 80 divided by 25 so 5 দিয়ে ডিভাইড কৰিলে 5 60 আহিব 3.2 সেকেন্ড কিমান সেকেন্ড লাগিব ক্রস হতে 3.2 সেকেন্ড অপশন হ'ব কি সি সো লাস্ট কোশ্চেন এটা আমাৰ ইয়াতে একে কনসেপ্ট কৈছে যে দুটা কার একে দিশত মুভ কৰি আছে এটা আর এটা আর এই দুটার মধ্যে ডিস্টেন্স কিমান দিয়ে আছে 5 কিলোমিটার
আৰু ইফালৰ পৰা এটা থাৰ্ড কাৰ আহি আছে হৈছে আৰু এইটোৰ স্পীড আমি নাজানো, এইটো ওলাব দিছে হৈছে। আৰু এইটো কিমান সময় পিছত আহে 4 মিনিট আহি এটা তলৰ লক কৰে, গতিকে আমাৰ কি আহিব লক কি মিট কৰে। বিপৰীত দিশৰ পৰা অহা গাড়ী এখনে 4 মিটাৰ ব্যৱধানত লগ পায়। লগ পালে আমাৰ ইয়াতে কিমান আছে, কিমান মিনিট আছে 4 মিনিট। আৰু ইয়াৰ বেগ আমি ধৰি ল'ম, ধৰা হ'ল তৃতীয় বেগ L2 B, তেনেহ'লে এইটো A, এইটো B, এইটো কি C। গতিকে Cৰ সাপেক্ষে Bৰ আপেক্ষিক বেগ B equal to small b bc বুলি দিওঁ, bc equal to আহিব b প্লাছ, আৰু এইটোৰ আপেক্ষিক বেগ এইটো ইফালে যাইছে ন, ইয়াৰ স্পীডটো দি আছে কিমান 30 কিলোমিটাৰ পাৰ আৱাৰ। ইয়াত হ'ব 30 কিলোমিটাৰ পাৰ আৱাৰ, 30 কিলোমিটাৰ পাৰ। চ' b প্লাছ, এতিয়া bটো আমাৰ কি স্পীড, গতিকে আমাৰ ইয়াতে টাইমটো দি আছে 4 মিনিট, টাইম গিভেন কিমান দি আছে 4 মিনিট। মিনিটক যদি আমি আৱাৰত লওঁ তেনেহ'লে আহিব কিমান 4 divided by 60, এনসার আহিব কিমান 1/15 আৱাৰ। So 1/15 আৱাৰ, তেনেহ'লে আমি কি জানো ডিষ্টেন্স ইকুৱেল টু কি হয় ৰিলেটিভ আপেক্ষিক বেগ BC ইনটু টাইম। BCৰ ভেলু কিমান আছে b প্লাছ 30 ইনটু টাইম কিমান দি আছে 1/15 আৰু ডিষ্টেন্স কিমান দিছে 5। তাহলে आंसर কিমান আহিব 1575 ইকুৱেল টু b প্লাছ 30, তাহলে b ইকুৱেল টু 75 মাইনাস 30 ইকুৱেল টু 45 কিলোমিটাৰ পাৰ আৱাৰ। আমাৰ 3 নম্বৰ গাড়ীটোৰ বেগ কিমান আহিব 40 কিলোমিটাৰ পাৰ। গতিকে আজিৰ কাৰণে আমি এইখিনি, গতিকে তোমালোকৰ এই ক্লাছৰ ভিডিঅ'টোৰ PDF টো যদি ডাউনলোড কৰিব ইউটিউবত দিয়া ডেসক্ৰিপশনত আমার মোৰ টেলিগ্রামৰ লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে থেংক ইউ, আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।